নিজৰ ঠিকনা বিচাৰি ভাগৰুৱাই অতীতক বুজাব পাৰে কোনে ঢাকি থৈ সপোনৰ সমাধি জীৱনৰ হেঁপাহেৰে অকাই চানেকি উভতি গৈ দেখিলো জীয়া অগণি কাজলক মই বহুত বেছি ভাল পাওঁ আৰু মোৰ মৰমৰ লগত যদি কোনোবাই খেলে মই একো নুবুজিম এতিয়া কি কৰিবি এতিয়াও তাৰমানে তই কাজলক একচেপ্ট নকৰোঁ সঁচাকৈ নকৰোঁ ইমানবোৰ তৰ্ক বিতৰ্ক হোৱাৰ পিছত ইমান সহজে জানো সম্পৰ্কটো সি আকৌ সহজ হ'ব পাৰিব খুৰীদেউ কিয় নোৱাৰিব সংসাৰততো এনেকুৱা তৰ্ক বিতৰ্ক চলিয়ে থাকে বাহ কথা সাজি ক'বলৈ তুমিও জনা হ'লা আৰু মই এই কাম এই কাৰণে কৰিছিলোঁ কাৰণ ময়ো বিচাৰিছিলোঁ যে মোৰ হাজবেণ্ড ছাকচেছফুল হওক মই বিচৰা সকলোবোৰ সুখ তেওঁ মোক দিয়ক ইয়াত মোৰ ভুল ক'ত কোৱাচোন অবিনাশ আৰু এইবোৰ কথাৰ আলম লৈ এই বিজুৱে মোক আজি অশ্লীল ইংগিতটো দিছে কি তোক মই কি এইবোৰ হা নিচা অপবাদত মোৰ এই ব্ৰেইনটো নষ্ট নকৰিবি মোৰ বাবা কোন হয় জানানো এটা ফোনত কৰোঁ নেকি ফোন হা কৰোঁ ফোন বিজু ঐ ক'ত যাবলৈ ওলাইছ কি হ'ল আৰে ওলাম গৈ পৰিছোঁ পাগল হৈছ নেকি আৰে আপোনালোকৰ আগত চাগে ইয়াৰ মুখাখন খোল খাই গ'ল হয়নে নহয় সেইবাবে ই এনেকৈ পেলাইছে মোকতো বিশ্বাস কৰা নাছিলেই তই মোৰ গাঁৱৰ ল'ৰা নহয় জানো কুমাৰীকেইটা নহয় জানো গাঁৱৰ ল'ৰা কাজলটোৰ গাঁৱৰ ছোৱালী নাছিল তেতিয়াহ'লে ক'ত যাওঁ ৰহ কি হ'ল কেলে মাৰিলি বে পাগল মাৰিলি শুনা কি হৈছে এমএলএ পুতেক কি হ'ল কি কৰিছে মানে
চাইলম চাইলম তোক মোৰ চাইলম চাইলম তোক মোক চাবি তই হা মোক চাবি কিয় কৰিলি বে কি কৰিছ কাজল মৰি গ'ল জানানে কাজল মৰি গ'ল মাৰিলি বে তোক কি কৰিছিল তোৰ কথা শুনি মই আজি কাজলক মাৰি পেলালো তোৰ কথা শুনি এটা ভুলৰ কাৰণে কাজল আজি এই পৃথিৱীত নাই মই এইখন হাতেৰে কাজলক মাৰি পেলাইছো তই এনেকৈ মৰিব নোৱাৰ অভিযোগ কাজলৰ সকলো অপবাদ যে মিছা আছিল তই সকলোৰে আগত ভালকৈ ক'ব লাগিব এনেকৈ তই মৰিব নোৱাৰ বল বল দাদা আমি মৰমক ৰখাব লাগিছিল নেকি কোনো দৰকাৰ নাই কোনো বাহিৰত নাযাবি মিষ্টাৰ বিয়ে আমাৰ ঘৰখন ধ্বংস কৰি পেলাইছে তেওঁ যি কৰি আছে কৰিব দে দৰকাৰ হ'লে মৰমে যদি তাক মাৰিও পেলাই মাৰি পেলাব দে দৰকাৰ হ'লে মোৰ ল'ৰা জেইলত যাব দেউতা দেউতা প্লিজ কাম ডাউন চব ঠিক হৈ যাব দেউতা দেউতা তুমি ভাইক ভিতৰলৈ মাতি আনা ভাল লাগিবই গাঁৱৰ ছোৱালী আনিলে মাৰিলে এনেকুৱা হয় ডাঙৰ মানুহ পইচা দিব ওলাই আহিব সেইকাৰণে আপোনাৰ কথাবোৰ ভাল লাগিলে অন্ততঃ আপুনি আপোনাৰ ল'ৰাৰ ক্ষেত্ৰত এইখিনি কৰিলে ভাল লাগিলে সমাজৰ কাৰণে এইখিনি আদৰ্শ আপুনি ঠিকেই কৈছে যিয়ে ভুল কৰিছে লাগে যাৰে ওচৰত নিতেন হওক কিয় তাৰে শাস্তি সি পাব দেউতা প্লিজ সকলো কথা কওঁ মই মিছা কথা কৈছো কাজলৰ গাত কোনো দুখ নাছিল মোৰ লগতো কাজল ইচ্ছা কৰি বিয়া হোৱা নাছিল মোৰ জোৰত পৰি তাই পুৰণি কথা কেইটামান মনত পেলাই দিম বুলি ভাবিছোঁ কি পুৰণি কথা পুৰণি কথা ধৰি লোৱা তোৰ 10-11 বছৰ আগৰ তহঁতৰ আইতাই মোৰ দেউতাৰ পৰা 50,000 টকা ধাৰ লৈ লৈছিল কি সুদৰ পইচাবোৰ দি আছিল কিন্তু কেইদিনমান ধৰি আইতাৰে পইচা দিবলৈ পাহৰিছে চাই ল বিশ্বাস হোৱা নাই যদি চাই ল আমাৰ মাটিৰ কাগজ তোৰ হাতত হয় শেষত গৈ তই এইটো উপায় বিচাৰি পালি হা অসভ্য আমাৰ ঘৰ মাটি তহঁতে কেতিয়াও হাত কৰিব নোৱাৰো বুজিলি নালাগে মোক টকা ঘূৰাই দিব দি দিম তোক সকলো কাগজ হা মই এই উপকাৰ কেতিয়াও নাপাহৰো বিজু ময়ো নাপাহৰো তোক আজিৰ পৰা আৰম্ভ কৰ আজিৰ পৰা মোক ভাল পাবলৈ আৰম্ভ কৰ তাৰপিছত আমাৰ বিয়া তোৰ হাতত সময় মাত্ৰ 5-6-7 দিন
উঠ 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 শুনিলেতো এতিয়া কেনেকুৱা লাগিলে আকৌ শুনিব মন আছে ন ঐ চিঞৰ ভালকে ক উঠ শুনক কোন কি আছিলে কাজল কি আছিলে উঠ আবে উঠ উঠ ভালকে ক এইদিনা মাৰি পেলালে ন নিৰ্দোষী ছোৱালীজনীক মাৰি পেলালে আছিলো নে কয় আছিলো এতিয়া কেনেকুৱা লাগিছে ভাল লাগিছে ন খুৰী ভাল লাগিছে ন বজাৰটো চাপৰি এটা ভাল লাগিছে ন ভাল লাগিছেতো চবৰে ভাল লাগিবই গাঁৱৰ ছোৱালী আনিলে মাৰিলে এনেকুৱা হয় ডাঙৰ মানুহ পইচা দিব ওলাই আহিব তয়ো ওলাই আনা দাদা তই মোৰ ই চব শেষ কৰি পেলালেও ভনী কাজল আৰু নাই কি সেইকাৰণে আপোনাৰ কথাবোৰ ভাল লাগিলে অন্ততঃ আপুনি আপোনাৰ ল'ৰাৰ ক্ষেত্ৰত এইখিনি কৰিলে ভাল লাগিলে সমাজৰ কাৰণে এইখিনি আদৰ্শ আপুনি ঠিকেই কৈছে যিয়ে ভুল কৰিছে লাগে যাৰে ওচৰত নিতেন হওক কিয় তাৰে শাস্তি সি পাবই লাগিব এওঁৰ কথাবোৰত গম পালোঁ পুৰণি ফাইলবোৰ খুচৰিলে যে নতুন কিবা এটা পাম সেইটো খাটাং ছাৰ ই আকৌ গাড়ী উঠাই লওঁ নেকি উঠাই ল ঠিক আছে ছাৰ কাজল প্ৰিয়া হেজাক বৰষুণ হৈ নামি আহা ধুৱাই নিয়া শীত হালধীয়া দুখ কাজল প্ৰিয়া বসন্তৰ সেউজীয়া হৈ ৰোপণ কৰা হৃদয়ত ভাল পোৱা কাজল প্ৰিয়া খুন কৰা মোৰ অক্ষমতাক ৰক্তাক্ত হৈ পৰি ৰওঁ তোমাৰ বুকুৰ আন্ধাৰত পলম নকৰিবা কাজল প্ৰিয়া দেউতা ভুল ময়ো কৰিছোঁ সময়ৰ পাকচক্ৰত পৰি ময়ো কোনোবা ফালে গুচি গৈছিলোঁ দেউতা তই অলপ নিজকে বুজাচোন বুজিবলৈ চেষ্টা কৰ মোৰ ফালে চাচোন দাদা ক'ব খোজা দেউতা ভুল ময়ো কৰিছোঁ সময়ৰ পাকচক্ৰত পৰি ময়ো কোনোবা ফালে গুচি গৈছিলোঁ দেউতা মোক ক্ষমা কৰি দিবা দেউতা
এতিয়া কেৱল তুমিয়ে আছা মাজনী। তোমাৰ ভুলবোৰ এতিয়া মই ভুলবোৰী ধৰি থাকিব নোৱাৰো মাজনী। পাৰ কৰা সময় দাদা কিদৰে তই অলপ নিজকে বুজাচোন, সাৰ পাব বুজিবলৈ চেষ্টা কৰ, মোৰ ফালে চাচোন। দাদা ক'ব খোজা কথাবোৰ মোৰ ফালে চাচোন, বুকুতে বুজিবলৈ চেষ্টা কৰ। গলি গ'ল দাদা যোন যেন তুমি সুৰুজমুখী স্বপ্ন বিচাৰি আজি তুমি ক'ৰ পৰা ক'ৰ পালাহি কাজল প্ৰিয়া? বুকুৰ পাৰ ভাঙি এতিয়া যে তোমাৰ দুচকুৰে বৈ ৰয় মাথো বেদনা গধুৰ নষ্টালজিয়া। সকলো কথা সদায় কেৱল কথা হৈ নাথাকে, কথাবোৰ এদিন প্ৰতিশ্ৰুতি হয়, কেতিয়াবা হৈ পৰে প্ৰতাৰণাৰ যন্ত্ৰণাৰে মৃত্যুময়। কিছুমান কথা অসমাপ্ত এটা অভিশপ্ত অধ্যায় হয়। কথাবোৰেই এদিন কাইটিয়া পথ হয় জীৱনৰ, অথবা শীতল আৰু কঠিন হয় প্ৰাচীন শিল। কি যাই আছে? লাগে তুমি নগলে পাগলটো কি কৰি আছনো? কাষত তুমি নহলে পাগল লাগে তুমি নহলে কোনে বুজিব সঁচাই আবেগ চৌপাশে মোৰ তোমাৰ আবেগ। হব এই জীৱন তুমি নহলে কাৰ বাবে ৰচিব সপোন